দ্বাদশটা স্কন্ধৰ ভিতৰত আজি এয়া দশম মধ্য অসম স্কন্ধৰ পদৰ শিৰোনাম হৈছে জৰাসন্ধৰ দ্বাৰা মথুৰা অৱৰোধ। তাৰ আগে আগে কুজিৰ বাঞ্ছাপূৰণ আদি পদত আপোনাক সবে সেই ভকতসকলৰ কেনেদৰে ভগৱন্তই তেওঁলোকৰ বাঞ্ছাসমূহ পূৰণ কৰিছিল সেই কথাখিনি ইতিমধ্যে পাই গৈছে। তথাপি আমি অকমান এয়া উল্লেখ কৰিবলৈ বিচাৰিছো সঁচাকৈয়ে যে অকমান ভক্তি কৰিলে বা অকমান ভগৱন্তৰ চৰণত নিজৰ মনটো আবদ্ধ কৰি ৰাখিলে, ভগৱন্তৰ শ্ৰীচৰণত নিজকে অৰ্পণ কৰিলে, নিজৰ কাৰ্যসমূহ ভগৱন্তৰ চৰণত অৰ্পণ কৰিলে ভগৱন্তই তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰে। সেই পুঁজি দি বক্তা বা শৈৰী দি তেওঁ অকণমান এটি মাত্ৰ চন্দনৰ ফুট দিয়ে ভগৱন্তক সন্তুষ্ট কৰিছিল আৰু সেই ভগৱন্তই সেই কাৰ্যৰ দ্বাৰাই কুজিক কৃপা কৰিছিল আৰু তেওঁৰ মনোবাঞ্ছা পূৰ্ণ কৰিছিল। আৰু সেই মনোবাঞ্ছা পূৰণ কৰাৰ পৰম আহ্লাদিত হৈ হৰিয়ে কৃষ্ণক যেতিয়া তেওঁৰ গৃহলৈ আহিবলৈ প্ৰাৰ্থনা জনাইছিল আৰু সেয়াও তেওঁ পৰম প্ৰভু ভগৱন্তই পূৰণ কৰিছিল। কিন্তু ইয়াৰ মাজতে আমি এটি কথা দেখি যাওঁ যে প্ৰভু ভগৱন্তক সাক্ষাৎ সেইভাগে পায়ো যেতিয়া কুজিয়ে শৈৰীয়ে মাত্ৰ স্বামীসকলে যিদৰে অকল সুখখিনি বিচাৰিলে, তেওঁ কিন্তু আন কথা নিবিচাৰিলে। কিয়নো ভগৱন্তক আকৰ্ষিত কৰিবৰ কাৰণেই বসন ভূষণ অনুলেপন আদি অংগ সজ্জা কৰি কৃষ্ণৰ ওচৰত যেতিয়া থিয় হৈছে, কৃষ্ণয়ো তেওঁৰ মনোবাঞ্ছা পূৰণ কৰিছে।
মাত্ৰ এয়া হৈছে ইন্দ্ৰিয় সুখে। কিন্তু প্ৰকৃত ভকতি সুখৰ কথা তেওঁ নাভাবিলে, যিদৰে গোপীসকলে ভকতিৰ কথা ভাবিছিল। আকৌ কৃষ্ণৰ যেতিয়া অক্ৰূৰৰ গৃহলৈ গমন কৰিছে, সেই তাতো এটি কথা নিহিত হৈ থাকে যে অক্ৰূৰেও বাঞ্ছা কৰিছিল নিজৰ গৃহভাগ কেনেদৰে পবিত্ৰ হৈ থাকে ভগৱন্তৰ নাম গুণৰ দ্বাৰা, ভগৱন্তৰ কেনেদৰে তেওঁৰ গৃহলৈ আহি সেই গৃহভাগত পবিত্ৰ হৈ থাকে। এনেদৰে যি মনোভাৱনা তেওঁ আছিল, সেইখিনিও সেই প্ৰভু ভগৱন্তই পূৰ্ণ কৰিছিলে। আমি সেয়াহে দেখিবলৈ পাওঁ। ভকত আহিলে আমিও সেই গাবলৈ চেষ্টা কৰোঁ। আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ অশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলে প্ৰৱেশ। এইবিলাক কথাৰ জৰিয়তে আমি সেই কথাষাৰৰ উপলব্ধি কৰিব পাৰো যে গৃহস্থৰ ঘৰলৈ ভকত আহিলে কেনেদৰে আদৰ আপ্যায়ন কৰিব লাগে আৰু নিজৰ ঘৰখন কেনেদৰে পবিত্ৰ কৰি ৰাখিব লাগে। এইবিলাক কথাৰ জৰিয়তে আমি তাৰ জ্ঞান পাওঁ। আৰু ইয়াৰ পিছত এই আজিৰ পাঠভাগৰ পদচন্দৰ শিৰোনাম আছে জৰাসন্ধৰ দ্বাৰা মথুৰা অৱৰোধ। বিলাক পৃথিৱীলৈ আহে, তেওঁলোকৰ গুণ নিজা নিজা এটা গুণ লৈ আহে। আৰু আমি এই জৰাসন্ধৰ কথা দেখা পাইছো তেনেদৰে এটি সুন্দৰ তত্ত্বমূলক কথা। বিশেষকৈ আমাৰ আইসকলে এই কথাষাৰ বিশেষভাৱে জানিব লগা কথা। যেতিয়া গৰ্ভধাৰণ কৰে আইসকলে, সেইখিনি সময়ত তেওঁলোক কেনেদৰে সেই কাৰ্যৰ কাৰণে আগবাঢ়ি আহে, কি ভাৱেৰে আগবাঢ়ি আহে, সেই সকলো কথা ইয়াত আমি দেখা পাইছো। কাৰণ এই জৰাসন্ধ নামটোৱে পৰিচয় দিছে জৰাসন্ধ, সন্ধি যিটো যোগ কৰা হয়। আৰু আমি এই হিৰণ্যকশিপুৰ ভাও যেনেদৰে জানিব পাৰো, আকৌ ধৃতৰাষ্ট্ৰ জলান্ধ হোৱাৰ কাৰণ, পাণ্ডু অল্পায়ু হোৱাৰ কাৰণ, বিদুৰ এজন ভক্তিপৰায়ণ ভকত হোৱাৰ কাৰণ, এইবিলাকৰ তত্ত্ববিলাক আমি এনেদৰে এই ভাগৱতৰ পদসমূহত আমি পাই গৈ থাকো। আৰু সেই তত্ত্বসমূহ বিশেষভাৱে আইসকলে ল'বলৈ আমি নিজে যত্ন কৰাটো উচিত বুলি ভাবো। তেতিয়াহে আমি আমাৰ সন্তানসকলক কেনেদৰে আমি তেওঁলোকক জন্ম দি তাৰ পিছৰ চোৱা কাৰ্য কেনেদৰে আমি লালন পালন কৰি তেওঁলোক কেনেদৰে ভক্তি পৰায়ণ কৰি ভক্তি আগবঢ়াই লৈ যাব পাৰো, তেতিয়াহে আমি সফল এগৰাকী মাতৃ হ'ব পাৰিম বুলি আমি ভাবিব পাৰো। গতিকে আমি আজি এই পাঠৰ সৰলীকৰণৰ আগতে আমি এই কথাকে এইকাৰণেই উল্লেখ কৰিছো যে জৰাসন্ধনো কোন আছিল, সেই কথাষাৰ আমি তেওঁৰ জন্মৰ কথা কেনেকুৱা কথাষাৰ আমি সঁচাকৈয়ে জানিলে আমাৰ আইসকল নিশ্চয় উপকৃত হ'ব। আৰু হয়তো সকলোৱে জানে, তথাপি আমি
এয়া আপোনাৰ খবৰ আগত উল্লেখ কৰিছোঁ যে মগধত বৃষদ্ৰথ নামৰ এজন ৰজা আছিল। সেইজন মহাপ্ৰতাপী ৰজা আছিল। তিনি অক্ষখিনি সেনাৰ অধিপতি আছিলে তেওঁ, আৰু তেওঁৰ দুগৰাকী পত্নী আছিলে। ইমানখিনি তেওঁ ৰাজকাৰ্য ইমান সুন্দৰভাৱে কৰি মেলি অহাৰ পিছতো তেওঁ কিন্তু বহুত দিনলৈকে নিঃসন্তান হৈ আছিলে, অপুত্ৰক আছিলে। আৰু তেনেদৰেই থাকোঁতেই দিনবিলাক পাৰ হৈ গৈ আছিল। আৰু পিছত চন্দ্ৰকৌশিক নামৰ এগৰাকী মুনিয়ে সেই বৃষদ্ৰথ ৰজাক এটি আম দিছিল আৰু পুত্ৰলাভৰ কামনাৰে ৰাণীক খাবলৈ দিছিল। ৰাণীক খাবলৈ দিবলৈ ৰজাক কৈছিল। তেতিয়া ৰজাই আমটো এতিয়া কাক দিব, দুগৰাকী ৰাণী। কিন্তু তেওঁৰ মনত এইটো নিৰপেক্ষ হিচাপে সেই কাৰ্যটো কৰিছে যে দুয়োগৰাকী ৰাণীক এফাল এফাল কৰি পেলাই আমটো খাবলৈ দিলে। কিন্তু সেয়ে যে বিজুতি ঘটিলে সেই কথাষাৰ কিন্তু ৰজাই গম পোৱা নাছিল। আৰু ৰাণী দুয়োগৰাকীয়ে কি কৰিছিল, সেই আমটো এফাল এফাল আম দুয়োগৰাকীয়ে একে সময়তে খাইছিল। আৰু খোৱাৰ পিছত সেই দুয়োগৰাকীয়ে ৰাণীয়ে একেটা সময়তে একেদিনাই সন্তানৰ জন্ম দিছিল, যিটো সন্তান নেকি দেখিলে ভয় লগা মানে হ'ল কি এফাল এফাল সম্পূৰ্ণ মানৱৰ এফাল এফাল যদি জন্ম দিয়া দেখা যায় কেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হ'ব। সেই সময়ত সেই ৰাণীসকলে ভীষণ ভয়ত তেওঁলোকে কি কৰিব কি নকৰিব এনেকুৱা এটা সংকট পৰিছিল। সেই আধা ফাল সন্তানে কোনো ভয় ল'বও নোৱাৰে, তেওঁ থিয় হৈও থাকিব নোৱাৰে। শেষত ভাবি চিন্তি ৰাণী দুয়োগৰাকীয়ে কি কৰিলে, তেওঁলোকৰ ভাই দুয়োগৰাকীক সেই সন্তানৰ এফাল এফাল দুয়োফাল কি কৰিলে, কাপোৰে ঢাকি পেলাই বাহিৰৰ চোতালত বাহিৰত পেলাই দিবলৈ। আৰু সেই ভাই দুগৰাকীয়েও সেইভাৱে পেলাই থৈ আহিলেগৈ। সেই সময়তে সেই জৰা নামৰ এগৰাকী ৰাক্ষসিনী গৈ আছিল। আৰু তেনেদৰে গৈ থাকোঁতে ৰাক্ষসীগৰাকীয়ে মাংসৰ গোন্ধ পালে, গোন্ধ পাই ওচৰ চাপি আহিলে সেই গোন্ধ যি ফালৰ পৰা আহিছিল। আৰু তেতিয়া সেই জৰা নামৰ ৰাক্ষসিনী গৰাকীয়ে দেখা পালে যে দুচিৰা কেঁচুৱা হিচাপে তাত তেনেকৈ পৰি আছে। আৰু তেওঁ কি কৰিল, মন গ'ল সেই দুয়োচিৰা কেঁচুৱা ওচৰতে দাঙি আনোতে লাগি গ'ল বা লগাই তেওঁ দি দিলে। তেতিয়া সেই সম্পূৰ্ণ কেঁচুৱা হৈ পৰিল। আৰু ৰাক্ষসিনীয়ে দাঙিবলৈ লৈ এতিয়া দাঙিবই পৰা নাছিলে। কেঁচুৱাটোৱে হাতৰ মুঠিটোকে মুখত লৈ চিঞৰি দাঙিবলৈ ধৰিলে। আৰু জৰা ৰাক্ষসীয়ে তেতিয়া মাক এজনীৰ মূৰ্তি ধাৰণ কৰি কেঁচুৱাটো কোলাত তুলি ল'লে। কথা হ'ল, যেতিয়া ৰাক্ষসীৰ ৰূপত কেঁচুৱাটোৱে জৰাক দেখা পাইছিল তেতিয়া ভয়তে চিঞৰি চিঞৰি কান্দিছিল। আৰু সেই কেঁচুৱাৰ মাহাত্ম্যৰে তেওঁ দাঙিব পৰা নাছিলে। যেতিয়া তেওঁ এগৰাকী মাকৰ ৰূপ ধাৰণ কৰিলে, মাতৃৰ ৰূপ ধাৰণ কৰিছে, সেই ৰূপটি ধাৰণ কৰাৰ লগে লগে এতিয়া কেঁচুৱাটো কোলাত তুলি ল'ব পাৰিছে। আৰু কেঁচুৱাটো আনি পিছত তেওঁ কি কৰিব, সেই ৰজাকে আনি দিলেহি। ৰজাই
তেতিয়া জৰাক ৰাক্ষসীনি সুধিছিলে যে তুমিনো কোন? তেতিয়া জৰাই উত্তৰ দিছিল যে মই আপোনাৰ কাৰেঙতে থাকো আৰু প্ৰত্যেক মানুহৰ ঘৰতে গৃহস্থৰ কল্যাণ কামনা কৰা একোগৰাকী অশৰীৰী কোনোবা থাকে বুলি কোৱা হৈছিল। তেওঁলোকক ব্ৰহ্মায়ো সৃষ্টি কৰিছে। এই অশৰীৰী আত্মাবিলাকো ব্ৰহ্মাই সৃষ্টি কৰিছে। তেওঁলোকে কাৰোবাৰ বাবে গৃহলক্ষ্মী হয়, কাৰোবাৰ বাবে ঘৰ দেউতী হয়, আৰু ময়ো ঠিক তেনেকুৱাই এগৰাকী বুলি ভাবিবলৈ ক'লে। আৰু মই ৰাক্ষসী আপোনাৰ কাৰেঙৰ দেৱালে দেৱালে মোৰ ছবি আঁকি থৈ মোকেই ধূপ ধূনা জ্বলাই নিতৌ অৰ্চনা কৰে।